रोया जा रे रोया जा रे रोया जा रे खेतेली पर्वतर माझे ओमुर पक्षीराजर बाहार जी करता है मोर के पाँव में पायलिया पहना दूं कुहू कुहू गाती कोयलिया को फूलों का गहना दूं यही घर अपना बनाने को पंछी करे देखो तिनके जमारे फूलों सा चेहरा तेरा कलियों सी मुस्कान है फूलों सा चेहरा तेरा कलियों सी मुस्कान है बोरोनिया बोलोरिया आरो खुआ फूले हाली जाली मन थाली किनो कोथा कोले जो बोलो तो जानू गुरु तुमको मानो चलो ये भी वादा है নমস্কাৰ মই বিকাশ দাসে টাইমেটৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 23ক বিদায় দি 24ক আদৰিবৰ বাবে আমি সকলো সাজু হৈছো আজি 23 চনৰ লাষ্ট দিন আৰু শেষৰটো দিন আৰু সেই শেষৰটো দিনত আজি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ থকা এই বছৰত সামাজিক মাধ্যমত যথেষ্ট শেষৰ ফালে ভাইৰেল হোৱা মোৰ লগত আছে পাৰ্থপ্ৰতিম বৈশ্য আৰু লগতে তেওঁৰ টিম বেণ্ডটোৰ নাম আছিল আপোনালোকৰ থ্ৰী বেণ্ড আপোনালোকৰ যথেষ্ট সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ আছে আৰু আজি অন্তিমটো দিন এই বছৰতে আপোনালোকৰ বাবে যথেষ্ট টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি প্ৰথমে আপোনালোকৰ টাইমেটলৈ স্বাগতম জনাইছোঁ আমি যিহেতু বছৰৰ অন্তিম দিন আমি আজি গানেই শুনিম বেছিকৈ ফাৰ্ষ্ট আমি প্ৰথমে এটা আপোনাৰ যিহেতু সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় লাভ কৰা আমি সেই গানটোৰে আৰম্ভ কৰিব বিচাৰিছোঁ নিশ্চয় আমি লোকগীত এটি কৰিছিলোঁ তাৰ লগত অকণমান হিন্দী সংযোজন কৰিছিলোঁ এবাৰ শুনাম তাৰপিছত কথা পাতিম আমি নিশ্চয় নিশ্চয় रोया जा रे रोया जा रे रोया जा रे खेतेली पर्वतर माझे ओमुर पक्षीराजर बाहार আর খেতেলি পর্বতর মাঝে ওমুর পক্ষীরাজর বাহার আর ডাল দুল ভাঙি গেল মোর বৃক্ষ রইল আশা পক্ষী ও পক্ষী রয়া যা রে ও পক্ষী রয়া যা রে পক্ষী রয়া যা রে আমার শীতর কথা কয়া যা রে পক্ষী রয়া যা রে फूल तुम गुलाब का क्या जवाब आपका जो अदा है वो बहार है आज दिल की बेकली आ गई जुबान पर बात है ये तुमसे प्यार है दिल तुम ही को दिया रे प्यार का राग सुनो रे ओ दिल का भंवर करे पुकार प्यार का राग सुनो प्यार का राग सुनो रे ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি মিক্স আপ কেতিয়া কৰিছিলে এইটো গানটো এইটো আপোনাৰ মোটামুটি এসপ্তাহমান হ'ল নেকি এসপ্তাহমান হৈছে সামাজিক মাধ্যমত কেতিয়া ভাইৰেল আমি এইটোৰ আগত আমি কৰিছিলোঁ অসমীয়া গীত আৰু এটি কৰিছিলোঁ তাৰ পাছতে আমি গৰিতেৰা
সেইটো অকণমান বহুলভাৱে প্ৰচাৰিত হ'ল মানে অলপ ভাইৰেল হ'ল তাৰ পাছত আমি এইখিনি কামখিনি কৰি আহি আছোঁ আপোনাৰ প্ৰথম কোনটো হৈছিলে ভাইৰেল আমি গৰিতেৰা কৰিছিলোঁ য়াশোদাস ছাৰৰ গীতটো সেইটো অকণ শুনি ল'ম নিশ্চয় 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 जी करता है मोर के पाँव में पायलियाँ पहना दूं कुहू कुहू गाती कोयलियाँ को फूलों का गहना दूं यही घर अपना बनाने को पंछी करे देखो तिनके जमारे गोरी तेरा गाँव बड़ा प्यारा मैं तो गया मारा आके यहाँ रे उस पर रूप तेरा सादा चंद्रमा जो आधा जवारे জানো আজি মৰমৰ পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে বাৰে মোৰ মন জাগে নোপোৱাৰ মৰমত তোমাকে পাবনে আজি নিশা দিয়া বাকী বুকুৰে মৰম কিয় জানো আজি মৰমৰ পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে বাৰে মোৰ মন জাগে লা 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 জনাইছোঁ আপুনি হিন্দী আৰু অসমীয়া মিক্স আপ কেতিয়াৰ পৰা কৰিবলৈ ল'লে বা কেনেকৈ আজি আমি এই চিন্তাটো আৰু এইখিনি কাম কৰিব মোটামুটি এমাহমান হৈছে বেছি দিন হোৱা নাই মানে ভাবি আছিলোঁ মই ৰীল আজিকালি খুব মানে চলি আছে ভাবিলোঁ ইয়াতে যদি কিবা এটা এনেকৈ কৰিব পৰা যায় কথাটো ইহঁত দুটাক ক'লোঁ মানে ইহঁতে ক'লে কথাটো ঠিকে কিবা এটা কৰি চাব পাৰি কৰিলোঁ কৰি পেলাই কিন্তু আমি আপলোড কৰা নাছিলোঁ দুদিনমান তেনেকৈ থৈ দিলোঁ তাৰপিছত ভয়ে আপলোড কৰি চালোঁ এবাৰ দেখা যাওক কি হয় তাৰপাছত ৰাইজৰ খুব ধুনীয়া সঁহাৰি কৰি ভাল লাগিছে তাৰপাছতে তেনেকৈ ৰাইজে সঁহাৰি দিছে আমাৰ ভাল পাইছে কামখিনি তাৰপিছত আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া তেনেকৈ বেছি দিন হোৱা নাই এমাহমান নাই বেছি দিন হোৱা নাই 2023 ডিচেম্বৰ মাহটো আপোনাৰ কাৰণে টাৰ্ণিং পইণ্ট তেনেকৈ ক'ব লাগিব আমাৰ তিনিজনৰ কাৰণে তেনেকৈ ক'ব লাগিব বাকী তেনেকৈ চলি আছে আৰু আমাৰ এতিয়ালৈকে কি গানৰ মিক্স আপ কৰিছে নেকি হিন্দী আৰু অসমীয়া আৰু হিন্দী অসমীয়া বাহিৰে বেলেগ লগত মিক্স আপ এতিয়ালৈকে আমি কৰা নাই কিন্তু আমি কৰিম মানে পৰিকল্পনা এটা কৰিছোঁ মোৰ বন্ধু পৰাগেও কৈ আছে চন্দনেও মানে সেইদিনাখন বহি থাকোঁতে এনেকৈ ওলালে আৰু যে আমি নেপালী বা বেংগলী আমাক মানে যিখিনি কমেণ্ট কৰি থাকে মানে তাত মানে আমাৰ ভালপোৱা মানুহখিনি লিখিয়ে যে এবাৰ এইটো ট্ৰাই কৰি চাব পাৰি তেনেকৈ আমি চাই বস্তুখিনি কৰিবলৈ এতিয়া চেষ্টা কৰিম আৰু এতিয়া মানে অসমীয়ালৈকে আপোনালোকে কৰি আছে ইয়াৰ পিছত আপোনালোকে নেপালীটো কৰিব হয় নেপালী বেংগলী আমি চেষ্টা কৰিম আৰু চেষ্টা কৰিম বাকী আৰু ৰাইজৰ ওপৰত আৰু আইডিয়াটো কাৰ আহিছিলে প্ৰথমে
প্ৰথমতে আমি মানে আগতে এনেকৈ ভাবিছিলোঁ মানে যে আমি ৰিলৰ কথা ভবা নাই যে আমি এনেকৈ বেণ্ড এটা আমি কৰিব পাৰি বন্ধু চন্দনে মানে কৈ আছিলে তাৰপাছতে তেনেকৈ ভাবি থাকোঁতে দিনবোৰ গৈ আছে কিন্তু আমি কাম কৰি আছোঁ বেলেগ কামো কৰি আছোঁ সি হেৰি চিৰিয়েলবিলাকৰ মানে ইউটিউবৰ আজিকালি যে বেকগ্ৰাউণ্ড মিউজিকবিলাক কৰে আমাৰ ষ্টুডিঅ' ভগ্ৰাপাৰ ৰকলেণ্ড বুলি তাত কামখিনি হয় আৰু পৰাগে লিখা মেলাখিনি কৰে মানে স্ক্ৰিপ্টো লিখে কিবা কিবি আৰু ময়ো তেনেকৈ লাগি আছোঁ সিহঁতৰ লগত একেলগে গোটেইকেইটা মিলি আমি তিনি বন্ধুই তেনেকৈ চলি আছে কিন্তু মানে এই যে আমি সৰু সৰু ভিডিঅ' কৰা মানে অসমীয়া আৰু হিন্দীটো মিক্স কৰি কিবা কৰা এইটো মানে আজি এমাহমানৰ চিন্তা আৰু মানে হঠাৎ হৈছে 2023 হয় ডিচেম্বৰ মাহটো টাৰ্ণিং পইণ্ট আৰু সেই মাহটোতে আপোনালোকৰ চিন্তা আহিলে হয় আমি বেছি কথা পাতি থাকিলে দৰ্শকসকলেও বৰ পাব আৰু যদি আমি আৰু এটা শুনিব পাৰোঁ কি শুনাব এইবাৰ নিশ্চয় আমাৰ এটি গীত খুব আদৰি লৈছে আমাৰ নহয় কিন্তু আমাৰ বুলি এতিয়া কৈছোঁ আৰু মানে কি কিন্তু উদিত নাৰায়ণ ছাৰ তেখেতৰ বিখ্যাত গীত এইটো এটা আমি কৰিছিলোঁ ভাল পাইছে মানে আমাৰ যিখিনি লোকবাদ্য সেইখিনি আমি প্ৰয়োগ কৰি চাইছিলোঁ ভুল কৰিছোঁ নে ভাল কৰিছোঁ নাজানো কিন্তু সেইখিনি আমাৰ ৰাইজে ক'ব হয় চেষ্টা কৰি চাইছোঁ যে হিন্দী গীত এটাত এইখিনি প্ৰয়োগ কৰিলে কিজানি বাহিৰৰ মানুহ যিখিনি আছে অসমীয়া গীত নুশুনা মানুহ যিখিনি আছে তেখেতসকলে হিন্দী শুনিলে হিন্দীৰ লগত হিন্দী গীতত এইটো কি বাদ্য বাজিছে এটলিষ্ট অকণমান হ'লেও লক্ষ্য কৰিব বা জানিব ইচ্ছা কৰিব সেইটো ভাবি পেলাই আমি কামখিনি কৰিছিলোঁ আচলতে বাকী ভুল হৈছে নে ভাল হৈছে আমি নাজানো সেইটো আমাক ৰাইজে ক'ব লাগিব ঠিক আছে এতিয়া ৰাইজে শুনিব ৰাইজে শুনাৰ পিছত ক'ব কেনেকুৱা লাগে তলত কমেণ্টত হয় कुदरत भी हैरान है रंग तेरा देख के रूप तेरा देख के कुदरत भी हैरान है फूलों सा चेहरा तेरा कलियों सी मुस्कान है हिरनी के जैसी आंखें हैं तेरी बुलबुल के जैसी तेरी चाल है माथे पे तेरे सूरज की लाली रेशम के जैसा तेरा बाल है चांद सितारों में एक हजारों में तेरा यहाँ कोई जवाब नहीं है शोक बहारों में महक नजारों में बाग में भी ऐसा गुलाब नहीं है खुशियों कुदरत भी हैरान है रंग तेरा देख के रूप तेरा देख के कुदरत भी हैरान है ধন্যবাদ এইটো যথেষ্ট সামাজিক মাধ্যমত হয় হয় এইটো আকোৱালি লৈছে হয় এইটো আমি ভবা নাছিলোঁ তেনেকৈ কিন্তু ভাল পাইছে যদি আপুনি পৰিচয় কৰাই দিয়ে আপোনালোক যিহেতু তিনিগৰাকী আছে তিনিগৰাকী ঘৰ ক'ত কি কৰি আছে অলপ পৰিচয়টো দি দিলে হয় আমি ইয়াৰ বৰভাগ নলবাৰী পৰাগ কলিতা আৰু মোৰ আপোনাৰ নলবাৰীৰ পাইকান দিৰুৱা বুলি কয় মোৰ গাঁওখনৰ নাম মই পাৰ্থপ্ৰতিম বৈশ্য আৰু চন্দন শৰ্মা খগৰাপাৰত ঘৰ আমি আমাৰ ডিষ্টেঞ্চটো বহুত মানে কিন্তু কেনেকৈ লগ হ'লে তিনিজন এটা টান থাকে যে এটা মানে সংগীতৰ মানুহ ভাল পাওঁ সংগীত ভাল পাওঁ গোটেইকেইটাৰে মানে এটা টান আছে সেইটো কাৰণে আমি অকণমান দূৰ হয় আমাৰ তথাপি তেনেকৈ লগ হৈ পেলাই আৰু চিন্তাবিলাক হৈ আছে আৰু কাৰ সংগীত বেছিকৈ ভাল পায় মই ডক্টৰ ভূপেন হাজৰিকাদেৱ পুৰণি যিখিনি আমাৰ সংগীত কাৰ ভাল পায় বুলি বেছি মই তেনেকৈ নকওঁ
প্ৰতিজনৰে কিবা নহয় কিবা এটা অৱদান আছে সকলোখিনিৰ পৰা শিকিব লগা আছে গতিকে শিকি আছোঁ তেখেতলোকৰ গানবোৰকো কিবা কৰাৰ নিশ্চয় আৰু তেখেতসকলৰ গীতবোৰ কৰিবলৈ আচলতে বহুত ভয় লাগে সেইটো কাৰণে অকণমান টাইম ল'ম অকণমান সময় ল'ম লৈ পেলাই ভালদৰে অলপ চৰ্চা কৰি সাধনা কৰি পেলাই আমি পৰিৱেশন কৰাৰ চেষ্টা কৰিম কাৰণ সেইবোৰ সম্পদ আমাৰ এতিয়া কৰিছোঁ এইবোৰো হয় কিন্তু আমি চেষ্টাটো কৰিব লাগিব তেতিয়াহে মানে গম পাব যে আমি নোৱাৰোঁ বুলি বহি থাকিলেও বা নাগালেও নহ'ব হোৱা নাই বহুত ভুল ত্ৰুটি ৰৈ গৈছে সেইটো আমি কৈ থাকে আমাক আমাৰ যিসকলে ভাল পায় কিছুমান বুজাই দিয়ে যে ভাইটি এইটো এনেকুৱা নহয় তো তেনেকৈ শিকি গৈ আছোঁ আমি দৰ্শকসকলে কথা পাতি থাকিলে বেছি বেয়া পাব কিয়নো আজি নতুন বছৰ আহিব আৰু কেইঘণ্টামান বাকী কেইঘণ্টামানৰ পিছতে আমি 24ক আদৰিম বা 24 চনটোক আমি আদৰিম সেইখিনি সময়ত কিন্তু দৰ্শকে বেছিকৈ গান শুনিবলৈ মন কৰিব আমি সেইবাবে আপোনালোকক আজি আমন্ত্ৰণ কৰি আনিছোঁ এটা বিশেষ দিনত আৰু আমি আৰু এটা যদি শুনিব পাৰোঁ এতিয়া আপুনি কি শুনাব বিচাৰিব আমি শিলে শিলে ঠেকা খালে বুলি গীত এটি এবাৰ যিটো গীত আছে মই বহুত ভাল পাওঁ সেই আৰতি মুখাৰ্জী তেখেতে গাইছিলে সেই গীতটি অকণমান চেষ্টা কৰি চাইছিলোঁ আমি এবাৰ শুনাব বিচাৰিম শিলে শিলে ঠেকা খালে হয় ঠিক আছে আমি এতিয়া শিলে শিলে ঠেকা খালে গীতটি শুনিম হয় এইটো কেতিয়া কৰিছিলে গানটো এইটো আমাৰ এইটো এসপ্তাহমান হৈছে হয় এসপ্তাহমান হৈছে এইকেইদিনত মানে আমি এই বাকী গীতখিনি আমি মোটামুটি 2-3 দিনৰ মানে মূৰে আমি কৰিছোঁ কিমান বাঢ়িছে নেকি মানে কৰাৰ এটা সাহস আহিছে মানে আমাক ধৰি লওক যিখিনি আমি ছাপোৰ্ট পাইছোঁ মানুহখিনিৰ পৰা আমাৰ সামাজিক মাধ্যমত যেতিয়া বস্তু এটা ভাইৰেল হয় তেতিয়া নিগেটিভ পজিটিভ থাকে আপোনালোকৰ মাজতো যিহেতু যথেষ্ট আছে তেনেকুৱা প্ৰথমে যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছিলে বুলি কৈছোঁ তেতিয়া কেনেকুৱা লাগিছিলে বহুত ভাল লাগিছিলে এটা মানুহখিনি আমাক জানিছে চিনি পাইছে এটা সেইটো এটা নতুন এটা কিবা কৰিবৰ কাৰণে আকৌ এটা সাহস পাইছোঁ আমি মানে যে হ'ব আমাক ছাপোৰ্ট কৰিছে মানুহখিনি তাৰ মাজতে 2-এজনে আমাক কৈছেও বেয়াকেও অকণমান বেলেগ ধৰণেও কৈছে সেইটোত আমি খং কৰা নাই সেইটোৰ পৰা শিকিব লাগিব নিশ্চয় কিবা আঘাত পাইছে কিবা আৱেগত লাগিছে আমি তেখেতসকলে হয়তো বিচৰা ধৰণে আমি কৰিব পৰা নাই আমি আকৌ চেষ্টা কৰিম তেতিয়া বেয়া লাগেনে বেয়া লাগে তেতিয়া মানে অকণমান বেলেগ ধৰণে শব্দবিলাক ব্যৱহাৰ কৰে কিছুমানে যিটো মানে ভাল নালাগে মানে কিয় ভাল নালাগে আমাৰো মা দেউতা আছে ভণ্টি আছে যোনে কৰিছে তেখেতসকলৰো আছে কিন্তু মানে কি চবে চাই আছে কমেণ্টটো কৰিছে ঠিকেই আছে কিন্তু তেখেতৰ কোনোবা আলহী দুলহী কোনোবাইতো চাই আছে গতিকে তেখেতৰো সন্মানৰ কথা জড়িত হৈ পৰে তাতে গতিকে তেনেকুৱা বাক্যবোৰ শব্দবোৰ নিলিখিলে ভালকৈ ক'লে ভাল লাগে মানে আমি এইটো তেখেতক খং কৰি কোৱা নাই মানে কি হয়
যেনেকৈ আমাৰো বেয়া লাগে তেওঁৰো তেনেকৈ তেওঁ যেতিয়া বুজি পাব ন তেওঁৰো বেয়া লাগিব কাৰণ তেওঁ ভাল পোৱা মানুহজনেও চাই আছে যে এখেতে এনেকৈও লিখিব পাৰেনে ইমান বেয়াকৈ শব্দবোৰ গতিকে তেনেকুৱা কথা আৰু তেনেকুৱা কথা আৰু এটা শুনিম আমি নিশ্চয় নিশ্চয় कह तू तुम्हें या चुप रहूं कह तू तुम्हें या चुप रहूं दिल में मेरे आज क्या है जो बोलो तो जानू गुरु तुमको मानू चलो ये विवादा है कह तू चुप रहूं दिल में मेरे आज क्या है जो बोलो तो जानू गुरु तुमको मानू चलो ये विवादा है लाउ पुली रुलु लड़ाई लफा घूरे घूरे टाकुर घूरे 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 माता हलो उठे टाकुर कसर लगे खतो मदो जो जो के खरे नियर हल चलो जपो सोचा है तुमने के चलते ही जाए तारों से आगे कोई दुनिया बसाए सोचा है ये कि तुम्हें रास्ता भुलाए सुनी जगह पे कहीं चेहरे डराए ना ना हाय रे ना ना ये ना करना अरे नहीं रे 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 नहीं नहीं সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজি এই অনুষ্ঠানৰ শেষত কি ক'ব আপুনি ধন্যবাদ জনাম টাইম এইটক আৰু আপোনাক আমাক এইখন মঞ্চ দিয়াৰ বাবে আপোনালোকে মঞ্চখন দিয়াৰ বাবে আজি মানুহখিনি আমাক আৰু ভালকৈ ওচৰৰ পৰা পাইছে গতিকে বহুত বহুত ধন্যবাদ টাইম এইটৰ সমূহ কৰ্মকৰ্তাৰ লগতে আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি আজি এই অনুষ্ঠানৰ পৰা মই বিকাশ দাসে বিদায় মাগিছোঁ ধন্যবাদ